নলবাৰীত শোকাবহক ঘটনাত 2 ভাতৃৰ অকাল মৃত্যু বজ্ৰপাত পৰি 2 ভাতৃৰ মৃত্যুক লৈ শোকাকুল পৰিৱেশ নলবাৰী কুৰিখামাৰী চহৰৰ গৰিঘাটত এক শোকাবহক ঘটনা সংঘটিত হৈছে বজ্ৰপাত পৰি একেটা পৰিয়ালৰ 2 ভাতৃৰ অকাল মৃত্যু ঘটাত বৃহত্তৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে জিলাখনৰ বৰক্ষেত্ৰী চহৰৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত গাড়ীঘাট গাঁৱৰ সুলেমান আলীৰ 2 পুত্ৰ 35 বছৰীয়া ৰেকাত আলী আৰু 30 বছৰীয়া আয়েছ আলীৰ শোকাবহ মৃত্যু ঘটিছে আজি বিয়লি ভাগত 2 ভাতৃয়ে ব্ৰহ্মপুত্ৰ পানীত মৰাপাত ধুই থকা সময়তে বজ্ৰপাত পৰি দুয়োজনৰ মৃত্যু হয় পৰৱৰ্তী সময়ত স্থানীয় লোকে দুয়োজনৰ মৃতদেহ ব্ৰহ্মপুত্ৰ পানীৰ পৰা উদ্ধাৰ কৰে একেটা পৰিয়ালৰ 2 ভাতৃৰ অকাল বিয়োগৰ খবৰে সমগ্ৰ অঞ্চলটোত থুকৰ ছাঁ পেলাইছে এরাকে চল পাটের জাগ দিবার নিকা তা জাগে এই বিছরে বিছরে পাটের কারণে যায় যে একজন পানির তলে পানির উপরে ভাসা রয়েছে আর একজন দেখি যে বিছরে বাইনে পরে পানি তলে পাইছি আমরা জাগের তলে বদরতে মারা গেছে তাহলে একজনের পিঠ অল্প দাগি হয়েছে যে নিউজ ডেস্ক রিপোর্ট অসম ভয়েস।